সদৌ অসম টেট শিক্ষক যৌথ মঞ্চ আৰু ষ্টেট পুল শিক্ষক সন্থা দুয়োটা সংগঠনে আমি একলগ হৈ আজি যৌথভাৱে আমি এক প্ৰেছ মিটৰ আয়োজন কৰিছিলোঁ। আৰু এই প্ৰেছ মিটৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হ'ল আমি যিখিনি অসম সৰ্বশিক্ষা মিছনৰ অধীনত যিখিনি আমি SSR কৰ্মৰত শিক্ষক আছোঁ, আমি নিয়মীয়াকৰণৰ সমৰ্থন কৰিছোঁ। আমি যিখিনি আমাৰ তাৰমানে অপশ্যন ফৰ্ম ফিল আপ কৰা শিক্ষক আছে, শিক্ষকক অতি সোনকালে নিয়মীয়া কৰিব লাগে, সেইটো অনুৰোধ জনাই আজি আমি প্ৰেছ মিটটো দিছিলোঁ। আৰু এই প্ৰেছ মিটৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এটা মেছেজ দিব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ কেছৰ বা কোনো সংগঠনৰ আমি সমৰ্থক নহয়। আৰু কিছুমান সংগঠনে নিয়মীয়াকৰণৰ বিৰোধিতা কৰি কেছ কৰিছে, কিন্তু সেই কেছৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি নিয়মীয়াকৰণ হ'ব বিচাৰোঁ, আমি নিয়মীয়াকৰণৰ সমৰ্থনত আগবাঢ়িছোঁ। হয়, আৰু আমাৰ সৰ্বমুঠ SSR শিক্ষক হ'ল 25,541 জন। তাৰে আমি 16,293 জন শিক্ষকে আমি অপশ্যন ফৰ্ম অৰ্থাৎ নিয়মীয়া হ'ব বিচাৰিছোঁ, 64%। আৰু ষ্টেট পুলৰ আণ্ডাৰত সৰ্বমুঠ শিক্ষক হ'ল 9,840 জন। ইয়াৰে 9,773 জন শিক্ষকে নিয়মীয়াকৰণৰ অপশ্যন ফৰ্মত চহী কৰিছে, তাৰমানে 99%। গতিকে ইমানখিনি শিক্ষকে নিয়মীয়াকৰণ হোৱাৰ ক্ষেত্ৰত কোনোবা সংগঠনে বাধা দিব, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। দ্বিতীয়তে, এই প্ৰেছ মিটৰ জৰিয়তে আমি চৰকাৰক কেইটামান প্ৰস্তাৱ আমি আগবঢ়াব বিচাৰিছো। আমাৰ 4টা অনুৰোধ আছে। এক নম্বৰ অনুৰোধ হ'ল নিয়মীয়াকৰণৰ ক্ষেত্ৰত নিযুক্তি পত্ৰ কৰ্মৰত বিদ্যালয়খনতে হ'ব লাগে বা দিয়াৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে, গৃহ জিলাত আবেদন কৰাৰ বাবে সুবিধা প্ৰদান কৰিব লাগে, অৰ্থাৎ এখন বিদ্যালয়তে এজন স্থানীয় শিক্ষকো থাকিব পাৰে আৰু এজন অন্য জিলাৰ পৰা বহি জিলাৰ পৰা অহা শিক্ষকো থাকিব পাৰে। গতিকে যিহেতু বহি জিলাৰ পৰা অহা শিক্ষকজনে নিজৰ গৃহ জিলাত যিহেতু যাব বিচাৰিব পাৰে, গতিকে তেনে শিক্ষকক গৃহ জিলাত আবেদন কৰিবলৈ সুবিধাটো দিব লাগে। আৰু তৃতীয়তে, আমি যিহেতু 12 চনৰ পৰা এতিয়ালৈকে আমি চাকৰি কৰি আছো, গতিকে এই কৰ্মৰত দিনকেইটাৰ বাবে আমাক এককালীন গ্ৰেচুইটি আৰু অৰ্জিত ছুটিৰ বাবে আমাক চৰকাৰৰ ফালৰ পৰা আৰ্থিক ৰাজসাহায্য যাতে প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছো। চতুৰ্থতে, আমাৰ নতুন চাকৰিত যেতিয়া আমি নিয়মীয়াকৰণ হ'ম, নতুন চাকৰিত যেতিয়া আমি জইন কৰিম, তেতিয়া আমাৰ নতুন চাৰ্ভিচ বুক থাকিব। গতিকে পূৰ্বৰ আমি SSR আণ্ডাৰত যিখিনি চাকৰিৰ খতিয়ান, পূৰ্বৰ চাকৰিটো যদি এড হয়, তেতিয়া হয়তো আমি বেছিকে লাভৱান হ'ব পাৰিম বুলি আমি আশা কৰিছো। আৰু ইয়াৰ জৰিয়তে আমি আমাৰ প্ৰেছ মিটৰ বিবৃতি আছে, ইয়াত আমি এই প্ৰেছ মিটৰ বিবৃতিটো আমি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়লৈও প্ৰেৰণ কৰিব বিচাৰিছো। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে অসম চৰকাৰ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় শিক্ষা সচিব মহোদয়, মাননীয় সঞ্চালক প্ৰধান অসম প্ৰাথমিক শিক্ষা, মাননীয় মিছন সঞ্চালক অসম সৰ্বশিক্ষা অভিযান মিছন, আৰু ইয়াৰ এটা কপি আমি আমাৰ অসমৰ সকলো সংবাদ পত্ৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদক আৰু সম্পাদকসকলক জ্ঞাতাৰ্থে এটা কপি প্ৰেৰণ কৰিছো।